অন্য এটা গুৰুত্বপূৰ্ণ আপডেট আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। PM কিষাণৰ যিটো 20 নম্বৰ কিস্তি, সেই 20 নম্বৰ কিস্তিটো কিয় সোমোৱা নাই বহুতৰে প্ৰশ্ন হৈ আছিলে মনতো। PM কিষাণৰ 20 নম্বৰ কিস্তিটো সোমোৱা নাই কাৰণ হৈছে এটা আপডেট চলি আছিলে, যিহেতু আপোনালোকে সকলোৱে গম পাইছিলে যিসকলে EKYC কৰা নাছিলে বা অন্য মাটিৰ লগত মানে নিজৰ ভূমি পত্ৰৰ লগত PM কিষাণৰ লিংক কৰা নাছিলে, তেওঁলোকে যেহেতু এটা সময় দিয়া হৈছিলে সেই সময়টো ইতিমধ্যে অন্ত পৰিছে আৰু সেই সময়টো অন্ত পৰাৰ লগে লগে এতিয়া নতুনকৈ আপডেট আহিব আৰু আপডেট অহাৰ পিছতে আপোনালোকে 20 নম্বৰ কিস্তিটো লাভ কৰিব পাৰিব। যিসকলে EKYC কৰা নাছিলে তেওঁলোকে PM কিষাণৰ ইনষ্টলমেণ্টৰ টকাটো পাবলৈ অসুবিধা হৈছিলে আৰু যি অসুবিধা হোৱাৰ ফলত এনেবোৰ অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছিলে। অসুবিধা হোৱাৰ ফলত এই নতুন ধৰণে আপডেট উলিয়াইছিলে যে PM কিষাণৰ টকাটো যিসকলৰ নামত মাটি থাকিব তেওঁলোকেহে পাব। ইয়াতে আপোনালোকে নিজৰ মোবাইল নম্বৰ আপডেট কৰিব পাৰে আৰু যিসকলে PM কিষাণৰ EKYC কৰা নাছিলে তেওঁলোকে EKYCটো অতি সোনকালে কৰি ল'ব। যিসকলে নতুনকৈ PM কিষাণ এপ্লাই কৰিম বুলি ভাবিছে তেওঁলোকে ইয়াতে নিউ ফাৰ্মাৰ ৰেজিষ্টাৰতে কৰিব পাৰিব আৰু যিসকলে EKYC কৰা নাই তেওঁলোকে অতি শীঘ্ৰে EKYCটো কৰি লওক। আৰু অন্তিমটো এতিয়া গুৰুত্বপূৰ্ণ কথা হ'ল যে PM কিষাণৰ 20 নম্বৰ কিস্তিটো কেতিয়া সোমাব। 20 নম্বৰ কিস্তিটো অতি শীঘ্ৰে সোমাব। ইয়াতে আপোনালোকৰ 15 তাৰিখৰ ভিতৰতো 20 নম্বৰ কিস্তিটো সোমোৱাৰ সম্ভাৱনা আছে, পূৰ্ণ সম্ভাৱনা আছে। যিহেতু আপডেট চলি আছিলে, লিষ্ট পঠোৱা হৈছিলে যে যিসকলৰ পেণ্ডিং হৈ আছে PM কিষাণৰ টকা ইনষ্টলমেণ্টৰ পাবলৈ, সেইসকলে যিহেতু আপোনালোকৰ নতুনকৈ আপডেট হৈছে, সেই আপডেটৰ ফলতে লেট হৈছে কিছু সময়। আপোনালোকে যদি মোবাইল নম্বৰ আপডেট কৰা নাই অথবা EKYC কৰা নাই তেন্তে EKYCটো অতি সোনকালে কৰি ল'ব। EKYC কৰাটো আপোনালোকৰ বাধ্যতামূলক, যিহেতু EKYCটো নকৰিলে আপোনালোকে পইচাটো উলিয়াব নোৱাৰে। PM কিষাণৰ ইনষ্টলমেণ্ট সোমালেও আপোনালোকৰ পেণ্ডিং হৈ থাকিব। EKYCটো আপোনালোকে সোনকালে অতি শীঘ্ৰে কৰি লওক। আৰু যিসকলে নতুনকৈ PM কিষাণ কৰিবলৈ কিবা অসুবিধা হ'লে ইয়াতে আপোনালোকে চাব যে ইয়াতে EKYC কৰিবলৈ হ'লে নৰ্মেল আপোনালোকে EKYCত ক্লিক কৰিব পাৰিব আৰু EKYCত ক্লিক কৰাৰ লগে লগে আপোনালোকে ইয়াতে নিজৰ আধাৰ নাম্বাৰটো দিব। আধাৰ নাম্বাৰটো ইয়াতে দিয়াৰ পিছতে ইয়াতে আপোনালোকে চাৰ্চ কৰিব। আধাৰ নাম্বাৰটো দিয়াৰ পিছত চাৰ্চ কৰিলে আপোনালোকৰ গোটেই ডিটেইলছখিনি ওলাই যাব। যিহেতু আপোনালোকৰ আধাৰ কাৰ্ডটো দি পিনি PM কিষাণটো এপ্লাই কৰা হৈছিলে, তাতে ইয়াতে আপোনালোকে EKYCটো কৰিলে ইয়াতে আপোনালোকৰ আধাৰ কাৰ্ডৰ নাম্বাৰটো দিব। নাম্বাৰটো দিয়াৰ পিছতে ইয়াতে চাৰ্চ কৰিব। চাৰ্চ কৰাৰ পিছতে আপোনালোকে OTP চেণ্ড কৰিব পাৰিব। OTP চেণ্ড কৰাৰ পিছতে আপোনালোকৰ EKYCটো সম্পূৰ্ণ হ'ব। নেক্সট আপোনালোকৰ আহিলে ইয়াতে যদি আপোনালোকে আপডেট মোবাইল নাম্বাৰো কৰিব পাৰে। ইয়াতে আপোনালোকৰ যদিহে মোবাইল নাম্বাৰটো আপডেট নাই তেন্তে আপোনালোকে অসুবিধাৰ সন্মুখীন হ'ব পাৰে। যদি মোবাইল নাম্বাৰ আপডেট নাই তেন্তে আপোনালোকে যদি PM কিষাণৰ কিবা নতুনকৈ আপডেট আহে আপোনালোকে একো গম নাপাব। সেয়েহে আপোনালোকে PM কিষাণৰ মোবাইল নম্বৰটো আপডেট কৰাটো বাধ্যতামূলক। ইয়াতে আপোনালোকে PM কিষাণৰ মোবাইল নম্বৰটো আপোনালোকে আপডেট কৰিব পাৰে। ইয়াতে আপোনালোকৰ দুটা অপশ্যন আছে। আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো দি মাৰিব পাৰে, তাৰপিছত আপোনালোকৰ আধাৰ কাৰ্ড যিকোনো এটা অপশ্যন চুজ কৰিব লাগিব। আপোনালোকে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ নহ'লে আধাৰ কাৰ্ড দি পিনি ইয়াতে আপোনালোকৰ এণ্টাৰ কৰিব। এণ্টাৰ কৰাৰ পিছতে ইয়াতে চাৰ্চ কৰিব। চাৰ্চ কৰাৰ পিছতে আপোনালোকৰ মোবাইল নম্বৰত OTP যাব, নহ'লে আপোনালোকৰ যিটো আধাৰ কাৰ্ডত ফোন নম্বৰ দিয়া হৈছে সেই ফোন নম্বৰটোত OTP যাব আৰু OTPটো আপোনালোকে ফিল কৰিব আৰু OTPটো ফিল কৰাৰ পিছতে আপোনালোকৰ EKYC মোবাইল নম্বৰটো আপোনালোকৰ আপডেট হ'ব আৰু মোবাইল নম্বৰটো আপডেট হ'লে আপোনালোকে সকলোখিনি মোবাইল নম্বৰত আপোনালোকে সকলোখিনি ইনফৰমেশ্যন পাই যাব। আপোনালোকৰ মোবাইলত যদিহে কিছুমান নতুনকৈ PM কিষাণৰ আপডেট আহে তেন্তে আপোনালোকে PM কিষাণৰ আপডেটটো আপোনালোকে সঠিককৈ পাই যাব। ইয়াতে আপোনালোকৰ অন্তিমটো প্ৰশ্ন হ'ল যে ইয়াতে আপোনালোকৰ PM কিষাণৰ টকাটো কেতিয়া সোমাব। PM কিষাণৰ 20 নম্বৰ কিস্তিটো অতি শীঘ্ৰে সোমাব। আপোনালোকৰ 15 জুলাইৰ ভিতৰতে হোৱাৰ সম্ভাৱনা আছে। ইয়াতে আপোনালোকৰ ডাটাখিনি সকলোখিনি পঠিয়াই দিয়া হৈছে। PM কিষাণৰ পেণ্ডিং লিষ্ট আপোনালোকৰ কিমানে পাবলৈ আছে বা নতুনকৈ যিসকলে এপ্লাই কৰিছিলে তেওঁলোকৰো আপোনালোকৰ PM কিষাণৰ টকা সোমাব। যদিহে আপোনালোকে নতুনকৈ এপ্লাই কৰিছিলে বা আগৰো পেণ্ডিং হৈ আছে তেন্তে এই PM কিষাণৰ টকা অতি শীঘ্ৰে লাভ কৰিব। জনামতে আপোনালোকৰ 15 তাৰিখৰ ভিতৰতো এই PM কিষাণৰ টকা সোমাব। আপোনালোকে ইয়াতে আপোনালোকৰ ফাৰ্মাৰ কৰ্ণাৰত আপোনালোকে যদি
এই KYC কৰা নাই তেন্তে এই KYCটো আপোনালোকে সম্পূৰ্ণ কৰিব পাৰে আৰু নাইবা আপোনালোকে মোবাইল নম্বৰটো আপোনালোকে আপডেট কৰিব পাৰে ইয়াতে আপোনালোকৰ সকলোখিনি ইয়াতে আপোনালোকৰ তাৰপিছত আপোনালোকৰ ইয়াতে বেনিফিচিয়াৰী লিষ্টটো আপোনালোকে ক্লিক কৰিব পাৰে বেনিফিচিয়াৰী লিষ্টটো আপোনালোকে ইয়াতে আপোনালোকৰ ডিস্ট্ৰিক্টটো ষ্টেটটো সিলেক্ট কৰিব তাৰপিছত আপোনালোকৰ ডিস্ট্ৰিক্টটো সিলেক্ট কৰিব ডিস্ট্ৰিক্টটো আপোনালোকে ইয়াতে আপোনালোকে সিলেক্ট কৰিব পাৰিব তাৰপিছত সাব ডিভিজনটো ইয়াতে সিলেক্ট কৰিব পাৰিব তাৰপিছত ভিলেজখন আপোনালোকৰ যিটো ভিলেজ হয় সেইটো সিলেক্ট কৰিব তাৰপিছত গেট ৰিপৰ্ট কৰিব গেট ৰিপৰ্ট কৰাৰ পিছত ইয়াতে আপোনালোকৰ লিষ্ট বেনিফিচিয়াৰী লিষ্টখন আহি যাব বেনিফিচিয়াৰী লিষ্টৰ যদিহে নতুনকৈ ভিডিঅ' লাগে তেন্তে ইয়াতে আকৌ নেক্সট ভিডিঅ'ত আপোনালোকক জনোৱা হ'ব ইয়াতে বেনিফিচিয়াৰী লিষ্টত যদি চাওঁতে কিবা অসুবিধা হয় তেন্তে ইয়াতে আপোনালোকে চাব পাৰিব ইয়াতে আপোনালোকৰ ফাৰ্মাৰ নেম জেণ্ডাৰটো আপোনালোকৰ আছে ইয়াতে আপোনালোকৰ ইয়াতে ফাৰ্মাৰ নেম আৰু জেণ্ডাৰটো আছে ইয়াতে আপোনালোকৰ নিজৰ নামটো আপোনালোকে চাব পাৰে বেনিফিচিয়াৰী লিষ্টত যদি আছে তেন্তে চিন্তা কৰিবলগীয়া কোনো কথাই নাই যদি বেনিফিচিয়াৰী লিষ্টত আপোনাৰ নামটো আছে তেন্তে আপোনালোকে PM কিষাণৰ টকা লাভ কৰিব পাৰিব আৰু যদিহে আধাৰ কাৰ্ডটো লিংক কৰা নাই তেন্তে আপোনালোকে অতি শীঘ্ৰে আধাৰ কাৰ্ডটো লিংক কৰিব ধন্যবাদ